আমি দুলীয়াজানত পোনপ্ৰথমবাৰৰ বাবে সপ্তকুৰ সাহিত্য কেন্দ্ৰৰ লগতে ND24 আৰু দুলীয়াজানৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত প্ৰথমবাৰৰ বাবে আমি শিশুৰ ৰাস মহোৎসৱ আয়োজন কৰিছোঁ। ইয়াৰ পৰা আমি এটা বাৰ্তা দিব খুজিছোঁ যে অসমৰ আধ্যাত্মিক জগতখনত শিশুৰ প্ৰাসংগিকতা আৰু আজিৰ তাৰিখত আজি একবিংশ শতিকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত গুৰুজনাৰ নাটৰ প্ৰাসংগিকতা সম্পৰ্কে আমি দুলীয়াজানৰ পৰা আমি এটা বাৰ্তা দিব খুজিছোঁ। আমি আশা ৰাখিছোঁ আমি আয়োজন কৰা এই ৰাস মহোৎসৱে অসমৰ শদিয়াৰ পৰা ধুবলৈ এটা বাৰ্তা লৈ যাব যে আমি আহি থকা আমাৰ নতুন প্ৰজন্মৰ শিশুসকলক আমি নীতি শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাৰ যদি আমি অলপ তেওঁলোকক আগুৱাই নিব পাৰোঁ, এই কথাকে আমাৰ বিশেষকৈ সপ্তকুৰ সাহিত্য কেন্দ্ৰই আধ্যাত্মিক কেন্দ্ৰই লোৱা পদক্ষেপক আমি সঁচাকৈ সকলোৱে একেমুখে আমি সকলোৱে ধন্যবাদ দিব লাগিব। এই ক্ষেত্ৰত আমি ND24কো আমাৰ ফালৰ পৰা আমি শতসহস্ৰ আমি ধন্যবাদ জনাইছোঁ। আচলতে খুব ভাল অনুভৱ, যিহেতু পোনপ্ৰথমবাৰৰ বাবে সমগ্ৰ দুলীয়াজানবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগত আমি সপ্তকুৰ আৰু ND24 মিলি এটি অনুষ্ঠান মনত ভাবি ইয়াতে অনুষ্ঠিত কৰাৰ চেষ্টা কৰিছিলোঁ। যিহেতু অসমৰ প্ৰথমখন পূৰ্ণাংগ শিশু ৰাস মহোৎসৱ, ই এটা সঁচাকৈ খুব ভাল লগা কথা। আমি বহুত দিনৰ পৰা প্ৰস্তুতি অব্যাহত ৰাখিছিলোঁ। এই মুহূৰ্তত আজি আহি অন্তিম সময়ত ভৰি তুলি আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী আমি গোটেই কাৰ্যসূচী হাতত লৈছোঁ। আজি পুৱাৰ ভাগতে মূল তোৰণ উন্মোচন, নামঘৰত নাম প্ৰসংগ ইতিমধ্যে আপোনালোকে শুনি আছে, চলি আছে। পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণৰ কাৰ্যসূচী আমি হাতত লৈ এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমি কৰি ইতিমধ্যে সামৰণি কৰিছে। আৰু পুৱা এতিয়া নাম প্ৰসংগ, তাৰপিছতে সন্ধিয়ালৈ আমাৰ 500গৰাকী আয়ে মিলি দিহানাম আৰু এখনি সম্বৰ্ধনা অনুষ্ঠান আছে। গতিকে এই সমগ্ৰ অনুষ্ঠানটো আমি আজিৰ দিনটোত হ'ব। অহাকালিলৈ পুৱাৰ ভাগতে সদৌ অসম ভিত্তিত চেমনীয়া দিহানাম প্ৰতিযোগিতা আছে। নিশালৈ বহুকেইগৰাকী সন্মানীয় ব্যক্তিক আমি সম্বৰ্ধনা জনাম। লগতে সন্ধিয়া 7 বজাৰ পৰা আমি মূল নাটভাগী, প্ৰথম দিনৰ নাটভাগী আমি আৰম্ভ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।